হেল্ল' এভৰিৱান ৱেলকাম বেক টু দ্য চেনেল পাৰ্থপ্ৰতিম মজুমদাৰ। আজি এটি পুনৰ এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। এইটো আমাৰ লাষ্ট ভিডিঅ' হয় বিকজ আমি আমাৰ বেটছ ক্ল'জ কৰি আছোঁ। আমি আমাৰ বেটছ যিহেতু আমাৰ ষ্টুডেণ্টছ অলম'ষ্ট হৈ গৈছে ফুলফিল। চ' যদি ইণ্টাৰেষ্টেড হয় এই বছৰৰ আমাৰ বেটছত জইন কৰিবলৈ নেক্সট ইয়াৰ CEE 2025ৰ কাৰণে ডেফিনেটলি এইটো ভিডিঅ' চাব পাৰে। আপোনাৰ কাৰণে হেল্পে হ'ব বিকজ যিটো আমি লঞ্চ কৰিছোঁ, যিটো বস্তু আমি কোৰ্চ এতিয়া ৰানিং কৰি আছোঁ অলৰেডি, সেইটো বহুত বেছি ভেলুৱেবল হ'ব আপোনাৰ কাৰণে। যদি ইণ্টাৰেষ্ট চাব পাৰে, এবাৰ আমি চাই লওঁ আহক। ACTS বেটছ 2025 অনলি CEE বেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া। ইয়াত আমি এটা বস্তু মই কৈ দিছোঁ, ইয়াত আমাৰ ন' মোৰ এডমিশ্যন আফটাৰ 2nd ছেপ্টেম্বৰ। এতিয়া আমাৰ ষ্টুডেণ্ট হওক বা ষ্টুডেণ্ট নহওক, আমাৰ 2nd ছেপ্টেম্বৰৰ পিছত আমি এডমিশ্যনছ নলওঁ। যিহেতুকে আমাৰ অলৰেডি 1 মান্থ হৈ গ'ল এক্সাম কণ্ডাক্ট কৰা, এণ্ড আমি লঞ্চ কৰিছিলোঁ জুলাইতে। তো আমাৰ এতিয়া 1.5 মাহতকৈ বেছি হৈ গ'ল। চ' আমি 2nd ছেপ্টেম্বৰৰ পিছত আৰু কোনো ষ্টুডেণ্টকে এডমিশ্যন নিদিওঁ, বিচাৰিলেও দিব নোৱাৰোঁ। এণ্ড আমাৰ এতিয়া মাত্ৰ 2টা ছিট খালী আছে, অনলি 2 ছিট লেফ্ট নাও। আমাৰ যদি আপোনালোকে আমাক ফ'ল' কৰে তেন্তে গমেই পাব যে আমি আপডেট কৰি আহিছোঁ আমাৰ কিমান ছিট খালী আছে। এতিয়া আমাৰ 2টা ছিট খালী আছে। যদি আপুনি গৈ পেলাই চাই লাষ্ট ভিডিঅ'ত আমাৰ 4টা নে 5টা ছিট খালী আছিলে, সেইটো বনাই থৈ দিছোঁ আজিৰ পৰা 2 দিন আগত। এণ্ড এইটো ভিডিঅ' বনাইছোঁ, ইয়াতো 2টা ছিট খালী আছে বিকজ আমি গোটেইখিনি বস্তু ট্ৰেন্সপেৰেণ্ট ৰাখোঁ। গোটেই গ্ৰুপছত, টেলিগ্ৰামত, হোৱাটছএপত, ইউটিউবত, সকলোতে বা ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক, সকলোতে আমি আপডেট দি ৰাখোঁ যে য়েছ আমাৰ এতিয়া 2টা ছিট খালী আছে। 2টা ছিটে খালী আছে। তো লেটছ চি কেনেকৈ জইন কৰিব পাৰি। এলিজিবল কোন হ'ব? যদি আপুনি CEE এক্সপিৰিয়েণ্ট হয়, JEE বা NEET এক্সপিৰিয়েণ্ট হয়, ক্লাছ 12ত পঢ়ি আছে, এণ্ড CEE ক্ৰাইটেৰিয়াটো ফুলফিল হ'ব লাগিব। মানে যদি আপোনাৰ এজ 17 to 21 ভিতৰত হয় বা তেনেকুৱা ধৰণৰ এটা ক্ৰাইটেৰিয়া থাকে, এবাৰ ভিডিঅ' চাব পাৰে কমপ্লিটলি, মই ভিডিঅ' বনোৱা আছে, দেন এলিজিবল। বেনিফিটছ অফক'ৰ্ছ অনলি ওৱান বেটছ আমাৰ নৰ্থ ইষ্টৰ 100% ৰিফাণ্ড হ'ব যদি চিলেকশ্যন নহয়। আই এম 100% চিয়'ৰ চিলেকশ্যন হৈ যাব। যদি চিলেকশ্যন হয় দেন আমি ৰিফাণ্ডো কৰি দিম। সৰু বেটছ হয় বিকজ আমি আমাৰ বেটছখিনি সৰুৱে ৰাখোঁ সদায়। এনেকুৱা নহয় যে আমাৰ মটিভেশ্যন হয় যে 1000টা ষ্টুডেণ্ট ৰাখিম, 2টা চিলেক্ট হ'ব। আমাৰ যিখিনি ৰাখোঁ আমাৰ সেইখিনি চিলেক্ট হ'ব। এণ্ড যদি সেইটো প্ৰুফ লাগে, গৈ পেলাই আপুনি আমাৰ ACTS 2024 বেটছ চাব পাৰে, যিটো আমাৰ পেইড বেটছ আছিলে। এতিয়া অলৰেডি AC, JEC, GST, BVEC সকলোখিনি কলেজতে, সকলো ব্ৰাঞ্চতে আমাৰ ষ্টুডেণ্ট এভেইলেবল আছে। অলৰেডি গুচি গৈছে, ইয়াত মই একো প্ৰুফ দিবলৈও দৰকাৰ নাই। অলৰেডি আমাৰ পোষ্টাৰ্ছ এভেইলেবল আছে, অলৰেডি আমাৰ ষ্টুডেণ্টছে পঢ়ি আছে। আমাৰ সেইখিনি মানে একো মই কি ক'ম আৰু, সেইখিনি অলৰেডি আছে মানে। এনেতকৈ বেছি মই একো ক'ব নোৱাৰোঁ আৰু। সেইটো আপুনি বিলিভ কৰে নকৰে আপোনাৰ কথা, বাট এট দি এণ্ড আমাৰ ষ্টুডেণ্টে পঢ়ি আছে। ৰেগুলাৰ টেষ্ট হ'ব। আজি এটা টেষ্ট হৈ গ'ল, এণ্ড এইটো লাইভ চলি আছে টেষ্টটো আমাৰ। ডেফিনেটলি টেষ্ট 2 আমাৰ মক টেষ্ট 2 হয়, আমাৰ লাইভ চলি আছে। যদি আজি জইন কৰে, আজি পাৰ্টিচিপেট কৰিব পাৰিব লাইভ টেষ্টত। চ' জইন কৰিলে আজি জইন কৰিব বিকজ 2nd ছেপ্টেম্বৰ ইজ দ্য লাষ্ট ডেট, এণ্ড 2টা ছিট খালী আছে। তো 2 ছেপ্টেম্বৰ 2 ছিটছ, ডেটছ ইট। এণ্ড এক্সেছ টু প্ৰিভিয়াছ মকছো পাই যাব, এণ্ড PYQছো পাই যাব। হাউ টু জইন? চিম্পলি গুগল ফৰ্ম ফিল কৰক, তলত দিয়া আছে। এটা এমাউণ্ট থাকিব, সেইটো এমাউণ্ট পে' কৰক। অলৰেডি পোষ্টত গমেই পাইছে এমাউণ্ট কিমান হয়, তাৰে স্ক্ৰীনশ্বটটো লৈ পেলাই আমাক শ্বেয়াৰ কৰি দিব গুগল ফৰ্মত, নহ'লে হোৱাটছএপ নম্বৰ ডাইৰেক্টলি কণ্টেক্ট কৰক। হোৱাটছএপ নম্বৰ আমাৰ ডিছক্ৰিপশ্যনত দিয়াই আছে। তাতে গৈ পেলাই ডাইৰেক্টলি পে'মেণ্ট কৰক, এণ্ড পে'মেণ্ট কৰি পেলাই আমাৰ বস্তুটো জইন কৰিব পাৰে। বেষ্ট টেষ্ট 30 টেষ্ট থাকিব। প্ৰিভিয়াছ টেষ্ট আমাৰ 30 টেষ্ট পাই যাব। PYQখিনি পাই যাব। চিলেবাছখিনি আমাৰ টেষ্ট শিডিউল দিয়া আছে যে কোনটো মাহত কি টেষ্ট হ'ব, কি চিলেবাছ আহিব, ফিজিক্সৰ কি চিলেবাছ, কেমেষ্ট্ৰিৰ কি চিলেবাছ, মেথছৰ কি চিলেবাছ, গোটেইখিনি শিডিউল, গোটেইখিনি টাইম টেবল, এভৰিথিং দিয়া আছে। ক'ত হ'ব? হোৱাটছএপ এণ্ড গুগল ক্লাছৰুম। জইন ফৰ ফ্ৰী। আমাৰ হোৱাটছএপ গ্ৰুপ, টেলিগ্ৰাম গ্ৰুপ চাওক। বেচিকেলি আমাৰ যদি গাইডেঞ্চ লাগে, ফ্ৰীটো গাইডেঞ্চ পাই যাব। হোৱাটছএপ বা টেলিগ্ৰাম গ্ৰুপ জইন কৰিব পাৰে, আপোনাৰ বেনিফিটৰ কাৰণে হ'ব। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। এইটো ভিডিঅ' লাষ্ট হয় বিকজ ইয়াৰ পিছত আমি ভিডিঅ' নবনাওঁ, বিকজ চিট ফুল হৈ যাব। এণ্ড 2nd ছেপ্টেম্বৰ ইজ দ্য লাষ্ট, ডেটছ ইট। থেংক ইউ ফৰ ৱাচিং।